জয় হিন্দ সাথীও, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল মাজতে চলি আছে। থাম্বনেল আৰু টাইটেল লিখি আপোনালোকে নিশ্চয় গম পাইছে যে যোৱাকালি সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ৪ৰ্থতম বাৰ্ষিক ধুবুৰী অধিৱেশনত বিষয়ে বাছনি সভাত পুৰণা সমিতি পদত্যাগ কৰাৰ পিছত নতুন সমিতি গঠন কৰে। নতুন সমিতিৰ সভাপতি পদটো ভোটিং ব্যৱস্থাৰ জৰিয়তে কৃষ্ণকান্ত দোলা কাষৰীয়া বিপুল ভোটত জয়ী হৈ সভাপতি হিচাপে নিৰ্বাচিত হয় আৰু সাধাৰণ সম্পাদক পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে ইক্কাম আলী নিৰ্বাচিত হয়। আৰু সন্মানীয় গৃহৰক্ষী বিভাগৰ মন্ত্ৰী মাননীয় ৰূপেশ গৌলা ডাঙৰীয়াই ধুবুৰী জিলাত হোৱা অধিৱেশনলৈ অহা উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ গৃহৰক্ষী জোৱানৰ থকাৰ আৰু খোৱা ব্যৱস্থাটো ধুবুৰী জিলাৰ চৰকাৰী চাৰ্কিট গেষ্ট হাউচত ব্যৱস্থা কৰি দিয়ে। সেয়েহে আমি জিলাকেইখনৰ নেতৃত্ববৰ্গৰ পৰা মন্ত্ৰী মহোদয়লৈ বহুত বহুত ধন্যবাদ জনালোঁ। এতিয়া কথা হ'ল, নতুনকৈ আমাৰ যি সমিতিৰ সভাপতি কৃষ্ণকান্ত দোলা কাষৰীয়া বিপুল ভোটত জয়ী হ'ল সভাপতি হিচাপে। আমি আশা কৰোঁ আগন্তুক অসমৰ গৃহৰক্ষী জোৱানসকলৰ কাৰণে যাতে এটা ভাল চিন্তা চৰ্চা কৰি আমাৰ হৈ মাত মাতে, অসম চৰকাৰৰ হওক ভাৰত চৰকাৰৰ ওচৰত যাতে আমাৰ যিবিলাক সমস্যা দাঙি ধৰে আৰু আমাৰ যিবিলাক সমস্যা সমাধান কৰিবলৈ যাতে আমাৰ সভাপতি ডাঙৰীয়াই অকণো চিন্তা নকৰাকৈ যদি আগবাঢ়ি যায়, আমি নথৈ আনন্দিত হ'ম। আমিও তেখেতক খুব ধন্যবাদ জনাইছোঁ আৰু আগন্তুক আমাৰ কাৰণে কাম কাজ ভালকৈ কৰি যাব বুলি আমি আশা ৰাখিছোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে কোনোবা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু কোন জিলাৰ পৰা চাই আছে লিখিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ জয় হিন্দ, জয় ভাৰত।